নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত 2025 বৰ্ষৰ আৰম্ভণিৰ আজিৰ অভিমতত মই প্ৰতিদিন টাইমৰ দৰ্শকসকলক এটা কথা কওঁ যে প্ৰত্যেক মাহত প্ৰথমটো সোমবাৰত যদি কোনো ৰাজনৈতিক ডাঙৰ ঘটনা প্ৰবাহ সামাজিক কোনো ইস্যু সৃষ্টি নহয় তেনেহলে আপোনালোকৰ বাবে লৈ আহিম আমি এটা ব্যতিক্ৰমী অনুষ্ঠান ব্যতিক্ৰমী বুলি এই কাৰণেই কৈছো যে এই আধুনিক পৃথিৱীখনত মানুহ এতিয়া অস্থিৰ উদ্বিগ্নতাত মানুহ এতিয়া ভুগিছে অসহিষ্ণুতাই চূড়ান্ত ৰূপ পাইছেগৈ হতাশা নিৰাশাত মানুহ এতিয়া দিগভ্ৰান্ত দিশহাৰা বহু মানুহে দিগবিদিক হেৰুৱাই জীৱনৰ মায়া এৰি আনকি পৃথিৱীৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি গৈছে আৰু তেনেকুৱা সময়ত আধুনিক পৃথিৱীখনৰ যেটো মানসিক স্থিতি মানুহৰ মনস্তত্ব আৰু মানসিক যিবিলাক সমস্যা সেই সন্দৰ্ভত আমি এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ লগত প্ৰত্যেক মাহত এটা অনুষ্ঠান কৰিম আৰু আজি তাৰ আৰম্ভণি কৰিছো মই পাতনি দীঘলীয়া নকৰো বিশিষ্ট চিকিৎসক ডাক্তৰ জয়ন্ত দাস এই অনুষ্ঠানৰ অতিথি হ'ব আৰু তেখেতে যথেষ্টখিনি আপুনি মই শুনিবলগীয়া জানিবলগীয়া কথা এই অনুষ্ঠানত ব্যক্ত কৰিব মই ডক্টৰ জয়ন্ত দাস ডাঙৰীয়া আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু মোৰ আমন্ত্ৰণ ৰক্ষা কৰি আপুনি ষ্টুডিঅ'ৰ অতিথি হোৱাৰ কাৰণে এই 25ৰ আৰম্ভণিতে আপোনাক বহুত বহুত ধন্যবাদ জনাইছো ময়ো তোমাক এনেকুৱা এটা আৰম্ভণি কৰাৰ বাবে বছৰটোত আৰু বিশেষকৈ মোক এই প্লেটফৰ্মখন দিয়াৰ কাৰণে মই কৃতজ্ঞতা জনাইছো ধন্যবাদ জনাইছো আপোনাক মই এটা কথা কৈ লওঁ যে দৰ্শকসকলক যেটো কথা কৈছো যে মানুহবিলাকৰ যেটো জীৱনত এতিয়া হতাশা নিৰাশাৰ যি ধৰণে লাহে লাহে মানে মানুহ কৰবাৰ পৰা কৰবালৈ গৈছে কিন্তু একেটা সময়তে সেই প্ৰগতি আৰু উন্নতিৰ বিপৰীতে মানুহৰ কৰবাত যেন অধোগতি হৈছে তেনেকুৱা লাগে মানে ধৰক এতিয়া ককা আইতা সকলক আমি যদি সুধো তেওঁলোকে কয় তহঁতৰ এখন কি পৃথিৱী আমাৰ দিনবিলাকেই ভাল আছিল কিন্তু নাতিয়েকে কয় ককা তোমাৰ পৃথিৱীখন কি ভাল আছিল য'ত ইন্টাৰনেট নাছিল স্মাৰ্টফোন নাছিল য'ত গাড়ী নাছিল য'ত কোনো ধৰণৰ যাতায়াত ব্যৱস্থা উন্নত নাছিল কি আছিল তেতিয়া কিন্তু সেই ককাকবিলাকে যিবিলাক উত্তৰ দিয়ে চিন্তনীয় আইতাকবিলাকে যিবোৰ কথা কয় চিন্তনীয় এই যে নৈতিকতা মানৱতা প্ৰমূল্যবোধ এইবিলাক যে লাহে লাহে হেৰাই গৈছে মানুহৰ মাজৰ পৰা এই গোটেই দিশবিলাক আপোনাৰ লগত অকণমান পাতিম কাৰণ আপুনি খুব এই ক্ষেত্ৰত সিৰিয়াছ ব্যক্তি এজন আৰু আপুনি খুব সুন্দৰকৈ লিখে এই কথাবোৰ বিভিন্ন সভা সমিতিত আপুনি কয় মই দেখিছো যেহেতু সেইকাৰণে আপোনাক আচলতে মই এই বছৰৰ আৰম্ভণিতেই অতিথি কৰিছো আৰু তেনেকুৱা কিছু মই কথা আপোনাৰ মুখৰ পৰা মই আমাৰ দৰ্শকসকলক শুনাব বিচাৰো এতিয়া মই আৰম্ভণি আজি কৰিছো আজি আমি সামগ্ৰিকভাৱে কৰিম কিন্তু ইয়াৰ পিছত প্ৰত্যেক মাহত এটা এনেকুৱা অনুষ্ঠান কৰিম এটা নিৰ্দিষ্ট বিষয় থাকিব তাত আৰু আপুনি মই ভাবো যে সেইখিনি বিশেষজ্ঞ চিকিৎসক হিচাপে আপুনি খুব সুন্দৰকৈ ক'ব পাৰিব অসম বুলি নহয় ভাৰত বুলি নহয় গোটেই পৃথিৱী জুৰি এতিয়া মানুহৰ যেটো মানসিক স্থিতি বেলেগ হৈ গৈছে মই পুনৰবাৰ ধন্যবাদ জনাইছো মই মোৰ জীৱনৰ অভিজ্ঞতাখিনি মই যদি দৰ্শকসকলৰ যোগেদি সেইখিনি দৰ্শকসকলৰ লগত শ্বেয়াৰ কৰি অংশীদাৰ কৰি আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে যদি যৎকিঞ্চিত সহায় কৰে মই ভাবো মোৰ জীৱনটো সফল হ'ব কাৰণ মই তুমি কোৱাৰ নিচিনাকৈ এই বিষয়টোত হয় মই খুব গভীৰভাৱে ল'ম বিষয়টো আৰু অনাগত দিনত এই বিষয়টোৱে যে মানসিক যেটো চিন্তাধাৰা বা মানসিক যেটো মানুহৰ হিউম্যান বিহেভিয়াৰ এই গোটেইবিলাক কোনফালে গতি কৰি আছে বৰ্তমান ভৱিষ্যতমুখী যিবিলাক কিতাপ পত্ৰ পঢ়ি পেলাই গম পাইছো মই চিন্তিত মই যথেষ্ট চিন্তিত আৰু সেই কাৰণে মই যিকোনো প্লেটফৰ্মতে সুবিধা পালে মই নতুন প্ৰজন্মক আৰু বিশেষকৈ নতুন প্ৰজন্মক গঢ় দিয়া যিসকল জ্যেষ্ঠ ব্যক্তি আছে অভিভাৱক আছে আৰু শিক্ষক শিক্ষয়িত্ৰী আছে মই তেখেতসকলক মোৰ এই কথাবিলাক ক'বলৈ বিচাৰো মই গোটেইখিনি কথা হয়তো কভাৰ কৰিব নোৱাৰিব পাৰো কিন্তু এটলিষ্ট মই ভাবো যদি অকমানো যদি কাৰবাক কথাখিনি কৈ ষ্টিমুলেট কৰিব পাৰিছো এই বিষয়ত চিন্তা কৰিব পৰা এটা আমি মই যদি এটা কিবা এটা উন্মোচন কৰিব পাৰিছো মই ভাবো মই বৰ সুখী হওঁ গতিকে আৰম্ভণি কৰোঁ আমি এতিয়া মই দৰ্শকসকল মই আপোনালোকক কওঁ যে
যিসকল জ্যেষ্ঠ লোকে এই মুহূৰ্তত আমাৰ প্ৰতিদিন টাইমৰ সন্মুখত বহিছে আপোনালোকে কিন্তু আপোনাৰ ঘৰত যদি আপোনাৰ ল'ৰা ছোৱালী আছে যি চিকিৎসকৰ কথা বুজি পায় 9, 10, 11, 12 বা কলেজ বিশ্ববিদ্যালয় তেওঁলোককো আজিৰ অনুষ্ঠানটো দেখুৱাব পাৰে কাৰণ জ্যেষ্ঠসকল যেনেকৈ মানসিক ভাৰসাম্যহীনতাত ভুগিছে কনিষ্ঠবিলাকৰো কিন্তু বহুতৰে খুব কম বয়সতে হতাশা নিৰাশাই তেওঁলোকক আগুৰি ধৰে কাৰোবাৰ প্ৰেম বিচ্ছেদ কাৰোবাৰ অৰ্থনৈতিক সমস্যা কাৰোবাৰ শাৰীৰিক সমস্যা বিভিন্ন কাৰণত আৰু সেইবিলাক জয় কৰিবৰ কাৰণে যোগাত্মক চিন্তাৰে ধনাত্মক মনেৰে কেনেকৈ মানুহ আগবাঢ়িব লাগে সেই কথাখিনিকে মোটামুটি আমাৰ এই অনুষ্ঠানটোত প্ৰত্যেক মাহত জয়ন্ত দাস ডাঙৰীয়া আপোনালোকৰ আগত ব্যক্ত কৰিব মই এতিয়া আপোনাক এইটোৱে সুধিছোঁ এই যিটো কথা ক'লোঁ যে মানুহৰ মাজত থাকিও মানুহ সাজি অকলশৰীয়া ভিৰৰ মাজত থাকিও মানুহ সাজি ক'ৰবাত নিসংগ বাকী বাদ দিয়ক IIT IIMৰ নিচিনা আটাইতকৈ মেধাৱী ছাত্ৰ ছাত্ৰীসকল থকা শিক্ষানুষ্ঠানত ভাৰতবৰ্ষত দ্ৰুতগতিত বৃদ্ধি পাইছে হতাশা আৰু আত্মহত্যাৰ ঘটনা গুৱাহাটী IITৰ কথাই যদি মই আপোনাক কওঁ বিগত 5 বছৰত আপুনি চাগে খবৰ ৰখা মানুহ হিচাপে গম পাইছে সিদিনাখন কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন বিভাগে যিটো কথা সদৰি কৰিছিল যে যোৱা 5 বছৰত ভাৰতবৰ্ষত এই IIT IIM NIT এনেকুৱা যিবিলাক উচ্চ শিক্ষানুষ্ঠান খুব মানে চোকা ল'ৰা ছোৱালীবিলাক য'ত আছে 97জনে আত্মহত্যা কৰিছে এইটো বহুত চিন্তনীয় কথা কিন্তু ডেফিনেটলি নিশ্চয়কৈ ঠিক তেনেকৈ সাধাৰণ মানুহৰ ক্ষেত্ৰতো কেতিয়াবা স্বামী স্ত্ৰীয়ে একেলগে পৃথিৱীৰ মায়া এৰি গুচি গৈছে কেতিয়াবা লগত কেঁচুৱালৈ তেওঁ নদীত জাপ দিছে কেতিয়াবা একেলগে তিনিটা মাক দেউতাক পুত্ৰ বা কন্যা একেলগে গুচি গৈছে এনেকুৱা ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে এই যে যিটো অস্থিৰতা মানুহৰ যিটো মানসিক এতিয়া হতাশা আপুনি মূলতঃ কি বুলি ভাবে যে আমিতো বহুত পাইছোঁ কিন্তু আমি কিয় ইমান হেৰুৱাইছোঁ আমি যদি অকল আত্মহত্যাৰ বিষয়ে আলোচনা কৰোঁ মই ভাবো এটা বেলেগ এটা বিষয় আমি বহলভাৱে আপোনাক মই বিষয়টোৰ কাৰণেহে কথাটো কৈছোঁ মই তুমি যিখিনি কথা মানে ইতিমধ্যে কৈছা আৰম্ভণিৰ পৰা যে এটা প্ৰজন্মই নিজৰ প্ৰজন্মৰ সময়খিনি ভাল বুলি ভাবিছিলে আমি ভাবিছিলোঁ আমাৰ সময়খিনি ভাল এতিয়াৰ সময়খিনি বেয়া গতে সেইখিনিৰ ওপৰতো মোৰ এটা মতামত দিম বাৰু পিছত কিন্তু তোমাৰ এই প্ৰাসংগিক কথাটোলৈ আহোঁ হয় আমাৰ ডাঙৰ সমস্যাটো হৈছে আমাৰ সমাজখনত এটা ধাৰণা আছে যে মেধাই এজন মানুহৰ সুখ সফলতা সকলো কথাৰ গুৰি ইণ্টেলিজেন্স যেটোক আমি মেধাটোক ইণ্টেলিজেন্স বুলি কওঁ আসলতে সেইটো নহয় আসলতে শিক্ষাৰ যেটো অবজেক্টিভ শিক্ষাৰ উদ্দেশ্য তিনিটা হ'ব লাগে মই যিখিনি পঢ়া শুনা কৰি এই কথাটো হয়তো মোৰ মানসিক ৰোগৰ বিষয়ে ডাইৰেক্টলি প্ৰত্যক্ষভাৱে ইয়াৰ জড়িত নহয় যদিও এই কথাটোৰ লগত কিন্তু এটা আপুনি এজন সমাজ বিজ্ঞানী হিচাপে কথাখিনি ক'ব পাৰে শিক্ষাৰ উদ্দেশ্য হ'ব লাগে তিনিটা শিক্ষাই এজন মানুহক ইণ্টেলেকচুৱেলি মেচিয়ৰ্ড কৰে পৰিপক্ক কৰি তোলে মেধা শক্তিৰে আৰু সেইটো আমি এটা আমাৰ যেটো সিস্টেম হল আমাৰ পঢ়াৰ যিটো সিস্টেম হল আমি আমাৰ ব্যক্তিজনক মাপকাঠি তেওঁক অৰ্হতা সম্পন্ন কৰা যেটো সিস্টেম হল সেইটো আমি মেধাৰে চেষ্টা কৰোঁ কিন্তু সেই শিক্ষাই এজন ব্যক্তিক আবেগিকভাৱে পৰিপক্ক কৰিব পাৰিব লাগে ইমোশনাল মেচুৰিটি দিব পাৰিব লাগে আৰু সেই একে শিক্ষাই উদ্দেশ্য হ'ব লাগে যে এজন ব্যক্তি সোশ্যাল স্কিলত মেচুৰিটি হ'ব লাগে এইখিনি কথা এতিয়া বিজ্ঞানসন্মতভাৱে প্ৰমাণিত এইটো প্ৰমাণিত যে এজন মানুহ মেধা হ'লেই তেওঁ সফল হ'ব বা সুখী হ'ব সেইটো নহয় কিন্তু মানে আমি তুমি যিখিনি কথা ক'লা যে আমি IIT বা IIM বা এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাক ডেফিনেটলি মেধা কিন্তু ক'ৰবাত নহয় ক'ৰবাত তাৰ মাজত যিসকলে এনেকুৱা এটা নিগেটিভ নেতিবাচক পথ বাছি লৈ এই পৃথিৱী এৰাৰ সিদ্ধান্ত লৈছে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ আবেগিক যিখিনি সন্তুলন আবেগিক যিখিনি মেচুৰিটি ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ সমস্যা এটা আছে বুলি মই ক'ব পাৰোঁ আৰু লগতে ছ'চিয়েল স্কিল মেচুৰিটি আমাৰ শিক্ষাই আমাক এই তিনিওটা এজন ব্যক্তিক
প্ৰদান কৰিব পাৰিব লাগে ষ্টুডেণ্টক ছাত্ৰক প্ৰদান কৰিব পাৰিব লাগে কিন্তু দুৰ্ভাগ্যবশতঃ চিষ্টেমটো এনেকুৱা যে আমি বিচাৰোঁ বছৰৰ 365 দিনত এটা ষ্ট্ৰাকচাৰ্ড আমি শিক্ষা দিলোঁ এইখিনি পাঠ আছে আৰু এইখিনি পাঠ আহৰণ কৰি আমি যদি সেইখিনি সুন্দৰভাৱে ৰট লাৰ্ণিং যিটো আমি ভাতৰ বিদ্যাৰে যদি আমি সেইখিনি লিখি দিব পাৰোঁ আৰু তেতিয়া আমি নম্বৰ পাওঁ আৰু নম্বৰ পোৱাটো এতিয়া ইয়াৰ ডিষ্ট্ৰিক্ট আৰু সেইটোৰ ওপৰতে গোটেই প্ৰতিযোগিতাখন দৌৰ চলি আছে কিন্তু আচলতে সেই হেৰিটো সলনি কৰিবৰ সময় হ'ল ইতিমধ্যে অৱশ্যে নতুন যি আমাৰ শিক্ষা নীতি হৈছে আজি 1.5 বছৰ 2 বছৰ হৈছে তাত কিছুমান পৰিৱৰ্তন আনিব ধৰিছে গতিকে এই কথাখিনি মই ভাবোঁ শিক্ষাৰ লগত জড়িত সংশ্লিষ্ট সকলো পক্ষই এই বিষয়ে তেওঁলোকৰ সম্যক ধাৰণা বদলাবৰ হ'ল আৰু লগতে বিশেষকৈ সচেতন হ'ব লগা হ'ল অভিভাৱকসকল কিয় কৈছোঁ তোমাৰ কথাটোত এটা প্ৰাসংগিক ইয়াত ছুইচাইড আমি এদিন বেলেগে আলোচনা কৰিম কিন্তু ছুইচাইড ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট বিগেষ্ট কজ অফ ডেথ মৃত্যুৰ দ্বিতীয় বৃহৎ কাৰণ হৈছে 10 বছৰৰ পৰা 24 বছৰ ল'ৰাবোৰ মানে যুৱচামৰ মাজত গোটেই পৃথিৱীতে আৰু আমি ভাৰতবৰ্ষত তাত পিছ পৰি থকা নাই আৰু আটাইতকৈ ডাঙৰ কথা মই আৰু এটা কথা কওঁ যে কিয় আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিশু আৰু কিশোৰীৰ মাজত এই কথাটো বেছিকৈ প্ৰচাৰ কৰিব লাগে কিয় তুমি যিটো কথা ক'লা মই ইমান ভাল পাইছোঁ যে তুমি অভিভাৱকসকলক আহ্বান কৰিছা যে ছাত্ৰ কলেজত পঢ়া ছাত্ৰ হওক কিয় দৰকাৰ যিকোনো মানসিক সমস্যাৰ 50% সমস্যা 15 বছৰ বয়সৰ ভিতৰতে আৰম্ভ হয় 50% তাৰমানে আমাৰ এই 50% 15 বছৰীয়া ল'ৰা ছোৱালী কিমান ভালনাৰেবল তেওঁলোক কিমান ভংগুৰ আৰু 75% আৰম্ভ হয় 24 বছৰ বয়সৰ ভিতৰত গতিকে আমাৰ যিখিনি ভালনাৰেবল যিখিনি পপুলেশ্যন সেইখিনি হৈছে এই 24 বছৰ বয়সলৈকে অৰ্থাৎ 24 বছৰ বয়সৰ ভিতৰতেই 75% এনে যুৱক চামৰ মাজত আমি কিশোৰীৰ মাজত শিশুৰ মাজত আমাৰ সমাজত এটা এনেকুৱা ধৰণৰ ভুল ধাৰণা আছে সেইটো তাৰ কাৰণে অৱশ্যে আমি দায়ী যে আমি ৰাইজক জনাব পৰা নাই বা জনাবলৈ এতিয়াও আমি সক্ষম হোৱা নাই যে শিশুৰ মাজতো যে মানসিক স্বাস্থ্য সমস্যা থাকিব পাৰে শিশুৰ মাজতো যে বিভিন্ন মানসিক ৰোগ থাকিব পাৰে এই কথা আমাৰ বোধগম্য নহয় বা আমাৰ জ্ঞাত নহয় কিন্তু মই যিধৰণে কৈছোঁ যে 24 মানে 75% ৰোগ 24 বছৰত আৰু 50% মানসিক ৰোগ 15 বছৰৰ ভিতৰত আৰম্ভ হয় গতিকে এই কথাখিনি যদি আমি চাওঁ গতিকে আমি নিশ্চয়কৈ এইখিনি কথা অভিভাৱক আৰু শিক্ষক এতিয়া ধৰক 21 শতিকাৰ পৃথিৱীখনত শেষৰ ফাললৈ আমি কি এখন পৃথিৱী পাম এতিয়া কিন্তু মানুহে ভাবিবই পৰা নাই চাগে নাই এটা সাংঘাতিক পৰিৱৰ্তন হ'বই মই দুটা কথা ক'লৈ তোমাৰ এই প্ৰশ্নটোৰ উত্তৰ দিম তোমাৰ মানে মই প্ৰগ্ৰামটো কৰাৰ কাৰণে মই ইমান ভাল পাইছোঁ কিয় তাত তুমি প্ৰথমতে এটা উদ্দেশ্য কৰি কৈছা যে মানুহৰ মাজত হতাশা বাঢ়িছে অস্থিৰতা বাঢ়িছে তুমি মোক সুধিছাও যে কিয় মই আপোনাক সেইটোৱে ক'লোঁ যে মানুহ এফালৰ পৰা সুখী হ'ব বিচাৰিছে মানে মানুহ এতিয়া ধৰক মহাকাশত মানুহে এতিয়া কেনেকৈ একেবাৰে ইজিলি যাব পাৰে তাৰ এতিয়া প্ৰতিযোগিতা নামি আছে যোৱা কিছু বছৰ ধৰি মানুহৰ মাজত দুটা সমস্যা অভূতপূৰ্বভাৱে বাঢ়িবলৈ ধৰিছে এটা হৈছে বিষাদগ্ৰস্ততা বা যিটোক আমি ইংৰাজীত ডিপ্ৰেশ্যন বুলি কওঁ তুমি হতাশগ্ৰস্ত শব্দটো কৈছা একেই কথা সমাৰ্থক আৰু উদ্বেগজনিত ৰোগ সাংঘাতিকভাৱে বাঢ়িব লৈছে যে বিজ্ঞানীসকলে ক'ব খোজে যিসকলে এই বিষয়টোৰ লগত গৱেষণা বা অধ্যয়নত আছে যে আমাৰ সমাজত আমাৰ যিটো আত্মীয়তাৰ যিটো বান্ধোন যিডাল এনাজৰী সেই এনাজৰীডাল সমগ্ৰ বিশ্বতে মানুহৰ মাজত মানুহৰ আত্মীয়তাৰ বান্ধোনডাল হুলুক ধুলুক হ'বলৈ ধৰিছে এনাজৰীডাল আগৰ দৰে মই কৈ আছোঁ দ্বিতীয়তে মানুহৰ মাজত এই আত্মীয়তাই এটা নিৰাপত্তাজনিত আমাৰ মাজত এটা শান্তি দিয়ে প্ৰশান্তি দিয়ে যে মই মানুহৰ লগত সম্পৰ্কত আছোঁ গতিকে মই নিৰাপদ এইটো আমাৰ মানুহৰ মনস্তত্বৰ কাৰণে খুব ডাঙৰ কথা খুব প্ৰয়োজনীয় কথা কিন্তু যোৱা কিছু দশক ধৰি এই কথাটোত এটা কেৰুণ ধৰিছে গতিকে দুটা এক্সট্ৰিমত এফালে শিশু কিশোৰী আৰু আনফালে বৃদ্ধ বয়সৰ লোকৰ মাজত নিসংগতাই দেখা দিছে আৰু তাৰপিছত বিষণ্ণতা তাৰপিছত আত্মহনন তাৰপিছত এই হতাশগ্ৰস্ততা এইবিলাক আহিছে বিজ্ঞানীসকলে ক'ব খোজে যে মানুহৰ মাজত ডমেষ্টিক ভাইলেন্স যিটো আমাৰ গৃহকন্দল বাঢ়িছে গৃহ ভাইলেন্স এটা সময়ত সন্ত্ৰাসবাদ যদিও এতিয়া সন্ত্ৰাসবাদৰ পেটাৰ্ণটো অলপ সলনি হৈছে সন্ত্ৰাসবাদৰ কাৰণে ডমেষ্টিক ভাইলেন্সৰ কাৰণে এইবিলাক সমস্যা বৃদ্ধি পাইছে কিন্তু তাৰ লগতে
বহুত কথা আমি পাতিম ভৱিষ্যতে কিন্তু এইটো কথা এই সমাজখনৰ মাজত এটা দ্ৰুতগতিত পৰিৱৰ্তন হ'ব লাগিছে যিটো পৰিৱৰ্তনৰ লগত তোমাৰ যিটো ভৱিষ্যতমুখী কথা জড়িত আছে পৃথিৱীৰ মানৱ সভ্যতাৰ যিটো কাহিনী এই কাহিনীটো পৰিৱৰ্তনৰ কাহিনী মানৱ সভ্যতা পৰিৱৰ্তনৰ মাজত আহিছে বিভিন্ন ধৰণৰ পৰিৱৰ্তন আৰু মানুহৰ আটাইতকৈ ডাঙৰ যিটো মানে ঈশ্বৰ প্ৰদত্ত যিটো কেপাচিটি ইনবিল্ট এটা মেকানিজম আছে সেই মেকানিজমটো হৈছে আমি কোপ কৰিব পাৰোঁ অৰ্থাৎ আমি যিকোনো সমস্যা প্ৰত্যাহ্বান আৰু যিকোনো পৰিৱৰ্তনৰ লগত আমি খাপ খাই যাব পাৰোঁ এইটোক আমি কোপিং বা এডাপ্টিভ মেকানিজম বুলি কওঁ এইটো এটা ঈশ্বৰ প্ৰদত্ত আমাৰ আছে আৰু সেইকাৰণে হোমোচেপিয়েন্সে মানৱ প্ৰজাতিয়ে আজি বিভিন্ন জলবায়ুৰ পৰিৱৰ্তন ভৌগোলিক পৰিৱৰ্তন ছ'চিঅ' কালচাৰেল পৰিৱৰ্তন পলিটিকেল পৰিৱৰ্তন বিজ্ঞানখণ্ডৰ এইবিলাক অতিক্ৰমী আহি আজি এইটো ষ্টেজত পাইছেহি চাবলৈ গ'লে মানুহৰ সমাজৰ পৰিৱৰ্তনৰ তিনিটা মই দীঘলীয়া হৈছোঁ যদি ক'বলৈ আজি আৰম্ভণি কৰিছোঁ ৭০,০০০ বছৰৰ আগতে যিটো পৰিৱৰ্তন আহিছিলে আমাৰ মানৱ প্ৰজাতিৰ মাজত সেইটো কওঁ আমি কগনিটিভ ৰিভলিউশ্যন অৰ্থাৎ বোধ জ্ঞানৰ পৰিৱৰ্তন মানুহৰ মগজুত ভাষাৰ আৰম্ভ হ'ল মানুহে কথা ক'ব পৰা হ'ল আদান প্ৰদান হ'ল প্ৰকাশ কৰিব পৰা হ'ল এইটো এটা ডাঙৰ পৰিৱৰ্তন বুলি কয় আৰু এইটো মগজুৰ পৰিৱৰ্তনৰ কাৰণে হ'ল আৰু লগে লগে মানুহে কাহিনী ক'ব পৰা হ'ল আৰু তাৰপিছত মানৱ সভ্যতাৰ এটা বিৱৰ্তন আহিল আমি আৰু পুনৰ কথা পাতিম কেতিয়া সংগীত আৰম্ভ হ'ল মানুহৰ মাজত ধৰ্মীয় ভাৱ কেতিয়া আৰম্ভ হ'ল মানুহৰ মাজত বিষণ্ণতাৰ কবিতা কেতিয়া আৰম্ভ হ'ল এইবিলাক ইতিমধ্যে প্ৰমাণিত হৈ গৈছে মস্তিষ্কত এইবিলাকৰ কথা কেতিয়া বীজ অংকুৰিত হৈছিলে মাত্ৰ ১২,০০০ বছৰ আগতেহে কৃষি বিপ্লৱ আৰম্ভ হৈছে যিটো কয় এগ্ৰিকালচাৰ ৰিভলিউশ্যন আৰু আমাৰ যিটো বিজ্ঞানৰ ৰিভলিউশ্যন যিটো মানে বিজ্ঞানৰ যিটো বিপ্লৱ সেইটো আৰম্ভ হৈছে মাত্ৰ ৫,৫০০ বছৰ আগতে তাকো শিল্প বিপ্লৱ আৰম্ভ হৈছে হাৰ্ডলি 200 years 200 বছৰ কথা হ'ল কি এই যে পৰিৱৰ্তন আনিছে বিজ্ঞানে তাৰপিছত যিবিলাক প্ৰযুক্তিৰ পৰিৱৰ্তন আহিছে এই প্ৰযুক্তিৰ পৰিৱৰ্তনবিলাক সময়ৰ লগে লগে খুব তাৰ যিটো গতি খুব দ্ৰুত হ'ব ধৰিছে ত্বৰান্বিত হ'বলৈ ধৰিছে খুব যিখিনি শিল্প বিপ্লৱে আমাৰ মানুহৰ সমাজ গাঁথনিত মানুহৰ মাজত সম্পৰ্ক মানুহৰ জীৱনশৈলীত এটা পৰিৱৰ্তন আনিছিল কিন্তু তথাপিও তাৰ গতি আছিল মন্থৰ আগৰখিনি কথা নকয় আগৰ পৰিৱৰ্তনবিলাক ডেফিনেটলি মন্থৰ আছে মানুহক যদিও মানুহৰ কোপিং মেকানিজম আছে সেই কোপিং মেকানিজম অৰ্থাৎ যিকোনো পৰিস্থিতিৰ লগত খাপ খাই ক'ব পৰা যিটো কেপাচিটি এটা সামৰ্থ্যতা আছে সেইখিনিৰ লগত খাপ খাই ল'বলৈ তেওঁক পৰ্যাপ্ত সময় লাগিব কিন্তু প্ৰযুক্তিৰ দ্ৰুত পৰিৱৰ্তনৰ কাৰণে আৰু বিশেষকৈ যোৱা ৬-৭ দশক ধৰি মই এইটো ক'ব পাৰোঁ মানে কম্পিউটাৰৰ ৰিভলিউশ্যনৰ পিছত প্ৰায় 1965ৰ পিছত মুৰেজ ল বুলি এটা ল আছে যিটো লয়ে ভৱিষ্যত প্ৰেডিক্ট কৰি থৈছিল তেতিয়াই যে কেনেকৈ পৃথিৱীখনৰ পৰিৱৰ্তনবিলাক প্ৰযুক্তিয়ে গ্ৰাস কৰি পেলাব আৰু তাৰ আমাৰ সমাজ ব্যৱস্থা আৰু জীৱনশৈলীত কেনেকুৱা প্ৰভাৱ পৰিব আৰু সেইটোৰ পিছত দেখা গৈছে যে ইমান দ্ৰুতগতিত পৃথিৱীৰ এই প্ৰযুক্তিৰ পৰিৱৰ্তন হৈছে আৰু এই দ্ৰুততাই ইমান ত্বৰান্বিতভাৱে গতি কৰিছে একদম আমাৰ জীৱনশৈলীৰ ওপৰত তাৰ প্ৰভাৱ পৰিছে এই প্ৰভাৱৰ কাৰণে আমাক খাপ খাই ল'বলৈ যিকোনো পৰিস্থিতিৰ লগত আমাক যিমানখিনি পৰ্যাপ্ত পৰিমাণৰ সময় লাগিছিল ক্ৰমান্বয়ে সেইটো নোহোৱা হৈ গৈছে ইতিমধ্যে আপোনালোকে গমেই পাইছে আজিৰ অভিমতত আমি কি কথা পাতিছোঁ মানুহৰ বাবে কিছু যোগাত্মক চিন্তা ধনাত্মক কিছু কথা বতৰা আজি বছৰৰ এই আৰম্ভণিৰ সময়ছোৱাত আপোনালোকৰ বাবে লৈ আহিছোঁ এই কাৰণেই যে বহু মানুহ আজি নিসংগ একাকীকত্বত ভুগিছে মানুহৰ মাজত ঠিকেই আছে কিন্তু তেওঁ অকলশৰীয়া হতাশা নিৰাশাত মানুহ আজি ভীতিগ্ৰস্ত মই ডক্টৰ জয়ন্ত দাস মই আপোনাৰ কাষত আকৌ আহিলোঁ মই এইটো কথা জানিব বিচাৰোঁ যিটো বিৰতিৰ পূৰ্বে আমি কৈছিলোঁ যে প্ৰকৃতি বনাম প্ৰযুক্তি তাৰমানে মই এইটো কথা কৈছোঁ আপোনাক ধৰক যে এতিয়া AI যুগ হয় ChatGPT আহিছে মানুহৰ যিটো সৃষ্টিশীলতা কল্পনা প্ৰবণ সেই কল্পনা প্ৰবণেইটো গৈ মানুহে এটা সময়ত উৰাজাহাজ বনালে এটা সময়ত গৈ মহাকাশ পালে গৈ চৰাইদৰে উৰিলে বা এইবোৰ বেলেগ ধৰণৰ যিমানখিনি সৃষ্টি হ'ল এতিয়া সেই সৃষ্টিশীলতাটো ধৰক এতিয়া এটা গল্প উপন্যাস লিখিবৰ কাৰণে মানুহক এটা সৃষ্টিশীল প্ৰতিভাৰ দৰকাৰ হৈছিল এতিয়া কিন্তু ChatGPT আহি গৈছে
মই ChatGPT বা কৃত্ৰিম বুদ্ধিমত্তাৰ কথাখিনিলে যোৱাৰ আগতে মই য'ত এৰিছিলোঁ তাৰ পৰা কথাখিনি লৈ পেলাই মই কৈছিলোঁ যে মানুহৰ মাজত পৰ্যাপ্ত সময় নোহোৱা হৈছে এই দ্ৰুততাৰ কাৰণে, যিটো পেচ দ্ৰুতৰ কাৰণে। গতিকে সেইকাৰণে প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ইয়াৰ আমাৰ সমাজ জীৱনত, আমাৰ জীৱনশৈলীত যি প্ৰভাৱ পৰিছে, সি আমাৰ ওপৰত মানসিক চাপ পেলাবলৈ আৰম্ভ কৰিছে। মানুহৰ মাজত মানসিক চাপৰ বৃদ্ধি পাইছে আৰু তাৰে এটা ফলশ্ৰুতি আমি যিবিলাক কথা পাতি আছোঁ। 1 2 পৰিৱেশৰ সলনি হৈছে। আমাৰ মস্তিষ্কটো এনেকুৱা এটা, আমি মস্তিষ্কৰ ওপৰত বহুত কথা পাতিব লগা আছে দেই। মই মস্তিষ্কৰ ওপৰত মানে পাতিম। মই এইখিনি কথা বিশেষকৈ মই দৰ্শকসকলক এতিয়াই জনাই থওঁ, আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে মস্তিষ্কৰ বিষয়ে জনাটো অতি প্ৰয়োজন। আমাৰ পাঠ্যক্ৰমত আমাৰ হাৰ্টৰ বিষয়ে আছে, আমাৰ পাঠ্যক্ৰমত আমাৰ ডাইজেষ্টিভ ছিষ্টেমৰ বিষয়ে আছে, কিন্তু মস্তিষ্কৰ বিষয়ে এতিয়াও হয়তো ইমান সংলগ্ন হোৱা নাই। যিখিনি নহওক, এই মস্তিষ্কৰ ওপৰত আকৌ পৰিৱেশৰ সাংঘাতিক প্ৰভাৱ প্ৰতিনিয়ত। আজি 20 বছৰমান আগলৈকে এনেকুৱা এটা বিশ্বাস আছিলে যে আমি মগজুটোক সাল সলনি কৰিব নোৱাৰোঁ, এইটো ষ্টেবল অৰ্গেন হৈ গৈছে। কিন্তু মগজুটোৰ এতিয়া খুব ভাল খবৰ, আমি মগজুটোৰ আন্তঃগাঁথনিক সাল সলনি কৰিব পাৰোঁ, ইয়াক আমি মোল্ড কৰিব পাৰোঁ। ইটছ এ ভেৰি গুড নিউজ। গতিকে আমি মগজুটোক কেনেদৰে নাৰ্চাৰ কৰিছোঁ এইখিনি কথা আমি পাতিম। আৰু সেইকাৰণে এনভাইৰনমেণ্ট, পৰিৱেশ, তুমি অলপ আগতে কৈছিলা বিষাক্ত বায়ু, গ্ল'বেল ৱাৰ্মিং, আমি যিখিনি কথালৈ জলবায়ু, এই গোটেইবিলাকে মানুহৰ মগজুটোৰ ওপৰত প্ৰভাৱ পেলাই নানা ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে। আমি বহলভাৱে পিছত কথা পাতিম। মই মাত্ৰ সৰু উদাহৰণ এটা দিওঁ, পটককৈ মনত পৰিলে। আইনষ্টাইনৰ মগজুটো এটা সময়ত পৰীক্ষা কৰিছিল। পৰীক্ষাৰ সময়ত মস্তিষ্কৰ পৰীক্ষা কৰোঁতে তেওঁৰ কিমান জেনিয়াছ আছিলে, তেওঁৰ যিমানখিনি বুদ্ধিমত্তা, তেওঁৰ মেধাৱী, তেওঁৰ বিজ্ঞানৰ যিটো তেওঁৰ অৱদান, প্ৰতিভা, সেইখিনি তেতিয়া দেখা গ'ল যে আইনষ্টাইনৰ মগজুৰ বাওঁফালে এটা, আমি যেনেকৈ আলফা বিটা এনেকুৱা ধৰণৰ আমাৰ অংকৰ যিবিলাক হেৰি আছে বিজ্ঞানৰে, তাতে ওমেগা হেৰিৰ এটা তেওঁৰ মগজুত এটা চাপ আছে। ওমেগাৰ নিচিনা এটা চাপ এটা পৰিছে। সেই চাপটোলৈ মানুহে অধ্যয়ন কৰা নাই, কিন্তু অধ্যয়ন কৰিছে তেওঁৰ মগজুটো কিমান শ্বাৰ্প আছিলে, কিয় শ্বাৰ্প আছিলে, ইমান পিছত এইটো জনা গ'ল যে আইনষ্টাইনৰ এই মগজুটোৰ সেই ওমেগা যিটো ধৰণৰ যিটো চিত্ৰাংকনৰ নিচিনা ওমেগা এটা চিহ্ন এটা পৰিছে, সেইটো কিয় হৈছিলে? কাৰণ বহুতেই নাজানে, কি কয়, আইনষ্টাইনে ভায়লিন বজাইছিলে। এটা মই উদাহৰণ দিছোঁ যে ভায়লিন বজোৱাৰ কাৰণে সেই ভায়লিনৰ যিটো মুভমেণ্ট, সেই মুভমেণ্টে তেওঁ মগজুত সাজ বহাইছিলে। গতিকে মগজুৰ পৰিৱৰ্তন আনিছিল। যিসকলে পিয়ানো বজায় দুইখন হাতেৰে, তেওঁলোকৰ ক্ষেত্ৰত এইটো দুইফালে এনেকুৱা ধৰণৰ চিহ্ন পোৱা যায়। মই এইটোকে দৰ্শকসকলক বুজাব বিচাৰিছোঁ বা ৰাইজক বিচাৰিব বিচাৰিছোঁ যে মগজুটোৰ ওপৰত প্ৰতিনিয়ত আমাৰ পৰিৱেশে ইণ্টাৰেক্ট কৰি আছে আৰু মগজুটোৰ ওপৰত তাৰ বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া হৈ আছে। আৰু কেনেকৈ মগজুৰ বিভিন্ন কোষৰ মাজত আৰু বিভিন্ন যিবিলাক সংযোজন আছে সেইবিলাকৰ কেনেকুৱা পৰিৱৰ্তন হৈছে আমি পিছত কথা পাতিম। গতিকে এইবিলাক কথাৰ কাৰণে যিহেতু পৰিৱেশৰ সলনি হৈছে, যিহেতু বাতাবৰণৰ সলনি হৈছে, জীৱনশৈলীৰ সলনি হৈছে, দ্ৰুততাই আমাৰ মাজত মানসিক চাপৰ বৃদ্ধি কৰিছে, এইবিলাক ফলশ্ৰুতিত আমাৰ মাজত এনেকুৱা ধৰণৰ সমস্যা বাঢ়িছে। ক'ভিডৰ পিছত এই সমস্যাবিলাক আৰু বেছি মানে ভীষণভাৱে বাঢ়িবলৈ ল'লে, বিশেষকৈ এই হতাশা, বিষাদগ্ৰস্ততা আৰু উদ্বিগ্নতা। 2020 চনত বিষাদগ্ৰস্ততাই দ্বিতীয় স্থানলৈ, মানে আমাৰ গ্ল'বেল বাৰ্ডেন অফ ডিজিজ বুলি এখন লিষ্ট আছে। তাত হাৰ্টৰ সমস্যা, আমাৰ ষ্ট্ৰ'ক হোৱাৰ সমস্যা, ৰোড ট্ৰেফিক এক্সিডেণ্ট, আমাৰ এক্সিডেণ্ট হয় মানুহ যে মৃত্যু পৰে, এনে লিষ্ট এখন আছে। তাত HIV কিমান মানুহ মৃত্যু হ'ব, HIV সমস্যাটো কেনেকুৱা স্থানত, যুদ্ধই কেনেকুৱা শংকাৰ সৃষ্টি, এনেকুৱা এখন লিষ্ট আছে। সেই লিষ্টত প্ৰেডিক্ট কৰিছিলে যে 2020 চনত বিষাদগ্ৰস্ততা 4ৰ্থ স্থানৰ পৰা গৈ 2য় স্থান পাবগৈ। আৰু হাৰ্ট ডিজিজ তেতিয়াও 1 নম্বৰ স্থানত থাকিব। 2030 চনত WHO প্ৰেডিক্ট কৰিছে আৰু প্ৰজেক্ট কৰিছে যে 2030 চনত বিষাদগ্ৰস্ততা পৃথিৱীৰ 1 নম্বৰ বৃহৎ সমস্যা হ'বগৈ। পালে। কিন্তু আনঅফিচিয়েলি ভাৰতবৰ্ষ এতিয়াই মানে 2000টো আমি 24ত আছোঁ, আমি 25ত সোমালোঁ। গতিকে বিষাদগ্ৰস্ততা 1 নম্বৰ স্থানত আছে ভাৰতত। হুৱেৰেজ
আমি যিবিলাক সমস্যালৈ ইতিমধ্যে যোৱা কিছু দশক ধৰি চিন্তিত হৈছিল যে HIV মৃত্যুৰ সংখ্যা বা HIV সমস্যাটো তললৈ নামিছে ৰোড ট্ৰেফিক এক্সিডেণ্ট যিটো ঘটনা আমি ভাবিছোঁ এক্সিডেণ্টৰ লগত আকৌ মানুহৰ মনৰ কি সম্বন্ধ আছে পুৰা সম্বন্ধ আছে ৰোড ট্ৰেফিক এক্সিডেণ্ট বাঢ়িবলৈ লৈছে অৰ্থাৎ যিবিলাক সমস্যা জীৱনশৈলীৰ সমস্যা বুলি কওঁ বা যিবিলাক মানুহৰ ব্যৱহাৰ আচৰণ মনৰ আৰু মানসিক স্বাস্থ্যৰ লগত প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত সেই সমস্যাবিলাক পৃথিৱীত গোটেই বিশ্বতে বাঢ়িবলৈ লৈছে আৰু তাৰ এটা জ্বলন্ত উদাহৰণ হৈছে বিষাদগ্ৰস্ততা আৰু উদ্বিগ্নতা গতিকে তোমাৰ যিটো মানে উদ্দেশ্য তুমি আৰম্ভণিতে যিটো মতামত দিছা মই এই ক্ষেত্ৰত মই তোমাক মানে ধন্যবাদ জনাইছোঁ আৰু আই ৰিয়েলি এপ্ৰিচিয়েট যে তুমি কথাখিনি তেনেকৈ সাঙুৰি লৈছা আৰু আহিলে এতিয়া ChatGPT কৃত্ৰিম বুদ্ধিমত্তা এটা সিঙ্গুলাৰিটি বুলি এটা শব্দ আছে এতিয়া বিজ্ঞানীসকলে ব্যৱহাৰ কৰিছে বিশেষকৈ যিসকল ফিউচাৰলজিষ্ট ৰে কাৰ্জুৱেল বুলি এজন ব্যক্তি আছে তেওঁ এইটো বিষয়ত অধ্যয়ন কৰি আছে যে ফিউচাৰটো মানে পৃথিৱীৰ মানুহৰ বিষয়ে বাবে কেনেকুৱা হ'ব ইতিমধ্যে আমেৰিকাৰ নিচিনা দেশত সিঙ্গুলাৰিটি ইউনিভাৰ্চিটি আৰম্ভ হৈছে সিঙ্গুলাৰিটি মানে কি এই যে আমি প্ৰযুক্তিৰ যিটো বিকাশৰ কথা কৈছোঁ এই বিকাশটো এক্সপোনেনশিয়েল গ্ৰোথ মানে ইয়াৰ গ্ৰোথটোক আমি কেনেকৈ ক্যালকুলেট কৰিম 1 2 3 4 নহয় 2 4 8 16 32 64 এনেকৈ একদম আৰু ৰে কাৰ্জুৱেল বা সিঙ্গুলাৰিটি যিসকল প্ৰপনেণ্ট যিসকলে সিঙ্গুলাৰিটিৰ ওপৰত বিশ্বাস কৰে তেওঁলোকে ক'বলৈ ধৰিছে যে আমাৰ প্ৰযুক্তিয়ে ইমান বেছি ত্বৰান্বিত হৈ গৈছে যে আমি এতিয়া এই প্ৰযুক্তিত গৈ আমি এতিয়া সিঙ্গুলাৰিটিৰ ফালে যাম অৰ্থাৎ বৰ্তমান আমি আছো এই গ্ৰাফডাল যিডাল বিকাশৰ গ্ৰাফ এইডাল এনেকৈ বাঢ়ি আহিছে আৰু আমি এই ধেনু ভৰিয়াটোত আছো মানে নি কাৰ্ভ অৰ্থাৎ এনেকুৱা ধৰণৰ হ'বলৈ আৰম্ভ হৈছে ইয়াৰ পিছত পৃথিৱীত যিবিলাক আমি বিকাশ দেখিম প্ৰযুক্তিৰ যিবিলাক বিকাশ যিবিলাক গ্ৰোথ বা টেকনলজিকেল ইনভেশন আমি যিবিলাক দেখিম ই এনেকৈ ধৰণে ওপৰলৈ সুইং কৰিব যে আমি মনিব নোৱাৰা হ'ম আমাৰ চাৰিওপাশে কি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনবিলাকৰ লগত আমি কেনেকৈ খাপ খাম আমি ক'ব নোৱাৰোঁ অৱশ্যে ৰে কাৰ্জুৱেলৰ এই সিঙ্গুলাৰিটিৰ মানে কি কয় ক্ৰিটিচিজম নথকাও নহয় সমালোচকো আছে তেওঁলোকে কৈছে এইটো সম্ভৱ নহয় ইত্যাদি কথা গতিকে এনে পৰিপ্ৰেক্ষিতত এইটো কথা ঠিক মই তোমাৰ কথাটোত মই একমত আৰু মই এই বিষয়ে যোৱা কিছু 2-3 বছৰ ধৰি যিখিনি মই অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছোঁ এইটো কথা ঠিক কৃত্ৰিম বুদ্ধিমত্তাই আৰু তাৰ লগত আমাৰ যিটো হৈছে যে বায়োমেডিকেল ইঞ্জিনিয়াৰিং ন্যানো টেকনলজি আৰু কৃত্ৰিম বুদ্ধিমত্তা এইবিলাক কনভাৰ্জ হৈছে এটা জেগাত সন্মিলিত হ'বলৈ লৈছে অকল সেইটোৱে নহয় এই তিনিটাৰ যিটো কনভাৰ্জেন্স এই কনভাৰ্জেন্সৰ কাৰণে বাকি যিবিলাক টেকনলজিকেল ঘটনা ঘটি আছে যিবিলাক নতুন নতুন যিবিলাক আমাৰ উদ্ভাৱন হৈছে ভাবিব নোৱাৰা ধৰণে উদ্ভাৱন হৈছে আজি আমি যোৱা 3টা দশকত যিখিনি উদ্ভাৱন হৈছিল সেইটো আজিকালি 1 বছৰতে হ'ব পাৰে বা 5 বছৰতে যিটো আগতে কল্পনা কৰে এই কনভাৰ্জেন্সে আমাক এটা বেলেগ মানৱীয়তাৰ ফালে লৈ গৈ আছে কিছুমানে ক'ব খোজে আৰু এই বিষয়ে কিতাপ পত্ৰ ওলাইছে যে আমাৰ যিটো হিউমেনিটিৰ যিটো ডেফিনেশ্যন সংজ্ঞা ই সলনি হ'বলৈ গৈ আছে আৰু তোমাৰ যিটো ভয় মোৰ ভয় যে কি হ'ব আজি যিটো শিশু 10 বছৰ বা আজি যিটো জন্ম হৈছে ইতিমধ্যে হেৰি আজি প্ৰতিদিন কাগজত এটা বৰ সুন্দৰ নিউজ হৈছে মই গোটেইখিনি লিড ষ্টৰী হৈছে এইটো বেটা জেন মানে এইটো জেনেৰেশ্যনৰ ল'ৰাৰ প্ৰজন্ম আজি যিটো একদম ইমান মানে ৰেলিভেণ্ট ইমান প্ৰাসংগিক কথাটো যে আজি যিটো শিশু জন্ম হৈছে বা আজি যিটো শিশু 10 বছৰ 2050ত তাৰ বয়স হ'বগে 35 বছৰ আজিৰ যিটো জন্ম হৈছে তাৰ বয়স হ'ব 25 বছৰ সি যুৱক হ'ব এতিয়াই যুৱচামৰ মাজত 75% যুৱচামৰ মাজত মানসিক স্বাস্থ্য সমস্যা আৰম্ভ হয় তেতিয়ালে যদি সেই সময়ৰ সেই পৰিস্থিতিৰ লগত আমি খাপ খাই ল'ব নোৱাৰো ডেফিনেটলি এটা জটিলতাৰ সৃষ্টি হ'ব বুলি মই ভাবো সেই কাৰণে মই কেতিয়াবা স্কুলবিলাকলৈ গ'লে বা শিক্ষয়িত্ৰীক লগ পালে বা তেনেকুৱা ধৰণৰ যদি ক'ৰবাত প্লেটফৰ্ম পাওঁ মই এইটো কওঁ যে আমি বৰ্তমান যিটো পদ্ধতিত শিক্ষা দান কৰি আছোঁ যিখিনি পাঠ্যক্ৰম আমি কৰি আছোঁ সলনি কৰিবৰ হ'ল এই ষ্ট্ৰাকচাৰ এই যিখিনি টিপিকেল ষ্টেৰিঅটাইপিকেল যিখিনি আছে আমি এইখিনি সলনি কৰি আমি ভৱিষ্যতমুখী আমি তেওঁলোকক কেনেকৈ ইকুইপ কৰিব পাৰোঁ সেই পৰিৱেশৰ লগত সেই কৃত্ৰিম বুদ্ধিমত্তাই সেই ChatGPTয়ে যিটো ধৰণে আমাক নিয়ন্ত্ৰণ কৰিব সেইখিনিৰ লগত আমি কেনেকৈ মোকাবিলা কৰিব পাৰোঁ সেইখিনিৰ লগত কেনেকৈ খাপ কৰোঁ সেই কথাখিনি কিন্তু এতিয়াই আমি নতুন প্ৰজন্মৰ
কাৰণে ভাবিব লগা হ'ল আপুনি কিছু সময় পূৰ্বে এটা গুৰুত্বপূৰ্ণ কথা কৈছিল যে 2030 গোটেই পৃথিৱী জুৰি প্ৰজেক্ট কৰিছে যে বিষাদগ্ৰস্ততা এক নম্বৰ ডাঙৰ বৃহৎ সমস্যা হ'ব পৃথিৱী জুৰি কিন্তু আপুনি একেটা সময়তে ক'লে যে ভাৰতত এতিয়াই বিষাদগ্ৰস্ততাই 1 নম্বৰ স্থান দখল কৰিলে সাধাৰণতে আমি ভাৰতীয়সকল পিছ পৰিয়ে থাকোঁ পশ্চিমীয়া দেশবিলাকে সবতে আগবাঢ়ি যায় এইটো যে আমি আগুৱাই গ'লো ইয়াৰ মূল কাৰণটো কি আসলতে মই এটা শব্দ তাৰ লগতে কৈছিলোঁ যে আনঅফিচিয়েলি ভাৰতবৰ্ষত এতিয়াই 1 নম্বৰ সমস্যা বুলি পৰিগণিত হ'বলৈ লৈছে ইয়াৰ আমাৰ হাতত সঠিক তথ্য এতিয়াও অহা নাই মই এইটো পুনৰবাৰ কৈ দিছোঁ দৰ্শকসকলেও যাতে ভুল নুবুজে যে আনঅফিচিয়েলি এটা গুণা কথা চলিছে যে ভাৰতবৰ্ষত বিষাদগ্ৰস্ত যে ডাঙৰ সমস্যা হৈছে ইতিমধ্যে 1 নম্বৰ সমস্যা তাৎক্ষণিকভাৱে মই একো ক'ব নোৱাৰোঁ কিন্তু পষ্ট কোভিড চিনেৰিঅ' এটা ডেফিনেটলি যে কোভিডৰ পিছৰ ডেফিনেটলি এটা ফেক্টৰ হ'ব পাৰে আৰু দ্বিতীয় কথা মই এই কথাৰ ওপৰত তুমি মোক সহায় কৰিব লাগিব ইনইকুৱেলিটি বৈষম্যতা মই সদায় ভাবোঁ মোৰ সীমিত জ্ঞান আৰু মোৰ সীমিত অধ্যয়নেৰে যে বৈষম্যতা আৰ্থসামাজিক সমস্যা অন্য যদিও অন্য দেশ কিছুমানতো এইবিলাক নোহোৱা নহয় অন্য ৰাষ্ট্ৰতো আছে বৈষম্যতা আছে আৰ্থসামাজিক সমস্যা আছে কিন্তু আমাৰ ভাৰতবৰ্ষৰ বৈষম্যতা মই ভাবোঁ বহু ধৰণৰ আমাৰ বৈষম্যতা অৰ্থনৈতিক বৈষম্যতা আছে জাতিগতভাৱে আছে ক্ষমতাৰ বৈষম্যতা আছে আমাৰ মাজত মই খুব জাতিগত বৈষম্যতা এইবিলাকে আমাৰ মানুহৰ মাজত মানসিক চাপৰ বৃদ্ধি কৰিছে নেকি মই মাজে মাজে ভাবোঁ মোৰ হাতত কোনো ধৰণৰ অবজেক্টিভ অধ্যয়ন বা গৱেষণা ডেফিনেটলি নাই এইটো মোৰ ব্যক্তিগত চিন্তা মই এই ইনইকুৱেলিটি মই নিজে এজন মানসিক স্বাস্থ্যৰ চিকিৎসক হৈ মই যেতিয়া মানুহক মই বহুত বছৰৰ পৰা মানসিক স্বাস্থ্যৰ সজাগতা সম্পৰ্কে মানুহক কথা কওঁ আৰু মানুহক মই কওঁ যে মানসিক স্বাস্থ্য মানুহৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ আৰু বৰ্তমান যেহেতু আমি কথা পাতিছোঁ সেইটোৱে প্ৰমাণ কৰি দিছে যে এইটো এটা অতি গুৰুত্ব দিবলগীয়া এটা আমাৰ জীৱনৰ স্তৰ বা এটা দিশ গতিকে অভিভাৱক শিক্ষক শিক্ষয়িত্ৰীয়ে এই কথাটোৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগে তাৰ মাজত মাজে মাজে ভাবোঁ যে যদি মানসিক স্বাস্থ্য ভাল কৰিবলৈ আমাক এইখিনি উপাদানৰ দৰকাৰ তেতিয়াহ'লে বৈষম্যতা সেই উপাদানখিনি আমাক ক'ৰ পৰা দিব যেনে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ এষাৰ কথা আছে যে আমি যদি আমাৰ পৃথিৱীখনৰ আমাৰ জনসাধাৰণৰ আমাৰ পৃথিৱীৰ যিকোনো এটা কমিউনিটিৰ প্ৰত্যেকজন ব্যক্তিৰ জীৱনৰ মানদণ্ড যদি উন্নতি কৰিব লাগে তেতিয়াহ'লে প্ৰতিজন ব্যক্তিৰ মানসিক স্বাস্থ্যৰ গঠনৰ ওপৰত আমি জোৰ দিব লাগিব জীৱনৰ মানদণ্ড আৰু মানসিক স্বাস্থ্য অৰ্থাৎ মানে একেবাৰে ৰেচিপ্ৰকেলি তেওঁলোকে ইটো সিটোৰ পৰিপূৰক কিন্তু সেইখিনি কৰিবলৈ হ'লেওতো আমাৰ বৈষম্যতা আঁতৰাব পাৰিব লাগিব নহয় জানো মোৰ ধাৰণাটো ভুল দ্বিতীয় কথা একেটা ষ্টেটমেণ্টতে এইটো WHO বৰ ষ্ট্ৰং ষ্টেটমেণ্ট এণ্ড মই যিকোনো প্লেটফৰ্মতে এই কথাখিনি কৈ খুব ভাল পাওঁ ইট ইজ ক্ল'জ টু মাই হাৰ্ট তাত কৈছে আমি যদি এখন মানে স্থিৰ সমাজ ষ্টেবল ছ'চাইটি কল্পনা কৰিব লাগে বা আমি গঢ় দিব লাগে আমি যদি এখন সমাজ পিচ শান্তিৰ সমাজ এখন গঢ় দিব লাগে আমি যদি সমাজত ছ'চিয়েল কোহেশ্যন সামাজিক বান্ধোন কটকটীয়া কৰিব লগা এখন সমাজ গঢ় দিব লাগে আমি যদি সমাজত অৰ্থনৈতিক প্ৰগতিৰে পৰিপূৰ্ণ এখন সমাজ গঢ় দিব লাগে আমি যদি সমাজত social capital বুলি এটা শব্দ আছে সামাজিক গোট বুলি এটা নতুন শব্দ এটা সেই তাৰ যদি বৃদ্ধি কৰিব লাগে তেতিয়াহ'লে WHO কৈছে দেই তেতিয়াহ'লে আমি আমাৰ সমাজত থকা আমাৰ কমিউনিটিত থকা প্ৰতিজন ব্যক্তিৰ মানসিক স্বাস্থ্যৰ গঠনৰ ওপৰত জোৰ দিবই লাগিব মানসিক স্বাস্থ্য গঠনৰ অবিহনে আমি মানুহৰ জীৱনৰ মানদণ্ড উন্নতি কৰিব নোৱাৰোঁ এখন আমি প্ৰগতিশীল অৰ্থনৈতিকভাৱে প্ৰগতিশীল শান্তিৰ এখন সমাজ আৰু ছ'চিয়েলি মানে সামাজিক বান্ধোন কটকটীয়া থকা এখন স্থিৰ সমাজ আমি গঢ় দিব নোৱাৰোঁ কিন্তু এইখিনি কৰিবলৈও জানো আমি আৰ্থসামাজিক দিশবিলাকৰ ওপৰত সমানে গুৰুত্ব দিব নালাগিব আমি জানো বৈষম্যতা আঁতৰ কৰিবলৈ এই কথাবিলাক নহ'লে আমি এনেকুৱা ধৰণৰ এখন তেনেহ'লে মানসিক স্বাস্থ্যৰ লগত গঢ় দিয়াৰ ক্ষেত্ৰত তেনেহ'লে সমাজৰ এই কাৰকবিলাকৰো এটা
পৰোক্ষভাৱে এটা প্ৰত্যক্ষভাৱে এটা নিশ্চয় এটা সম্পৰ্ক আছে গতিকে এই কথাবিলাক কেনেকৈ কৰিব পৰা যায় মোৰ ধাৰণাৰ বাহিৰত মোৰ এটা সীমাবদ্ধতা আছে কিন্তু মই ভাবোঁ এই গোটেইবিলাক কথাই হয়তো ভাৰতবৰ্ষৰ কাৰণে অন্য দেশৰ লগত মই তুলনা কৰিব পৰা অৱস্থা মোৰ নাই মই নিজৰ দেশখনৰ কথা যেতিয়া ভাবোঁ বা আমাৰ অসমখনৰ বিভিন্ন সমস্যাৰ কথা ভাবোঁ তেতিয়া মই ভাবোঁ যে হয় এইবিলাক কথা সমানে যাব লাগিব আমি সুমানসিক স্বাস্থ্যৰ ওপৰত মই এজন ব্যক্তি হিচাপে যিহেতু এইটো মোৰ বিষয় মই মানুহক কোৱাৰ লগে লগে বাকী সমাজৰ বাকীখিনি ব্যক্তিও বাকীবিলাক উপাদানৰ কেনেকৈ আমি উন্নতি কৰিব পাৰোঁ হয় সমন্বয়তে এটা কালেক্টিভ হেৰিতে আমি এনেকুৱা এখন সমাজ গঢ় দিব পাৰোঁ য'ত সুমানসিক স্বাস্থ্য য'ত হতাশা নাথাকিব য'ত মানুহৰ বিষাদগ্ৰস্ততা বা উদ্বিগ্নতা আঁতৰ কৰিবলৈ আমি সক্ষম হ'ম আমাৰ মানসিক বিষয়ৰ ফালৰ পৰা ডেফিনেটলি নিশ্চয়কৈ ঔষধৰ এটা প্ৰাসংগিকতা আছে অতি গুৰুত্বপূৰ্ণ ঔষধে সাংঘাতিকভাৱে কাম কৰে আমি পিছলৈ কথা পাতিম যে ঔষধ ফৰ এক্সাম্পল ডিপ্ৰেশ্যন আমাৰ কিতাপত স্পষ্টভাৱে লিখা আছে ডিপ্ৰেশ্যন ইজ এন ইলনেছ হুইচ কেন বি ট্ৰিটেড ছাকচেছফুলি যদি বিষাদগ্ৰস্ততা আমি ঔষধিক হেৰিৰে আমি চিকিৎসা কৰিব পাৰোঁ তাৰ লগত যিবিলাক সামাজিক কাৰক আছে সেইবিলাককো যদি আমি সমানে উন্নতি কৰিব পাৰোঁ সেই কাৰকবিলাকৰ ওপৰতো যদি আমি গুৰুত্ব দিওঁ তেতিয়াহ'লে মই ভাবোঁ ডেফিনেটলি 2025 কিয় অনাগত বহু বছৰ আমি তুমি যিটো উদ্দেশ্য লৈ আজি প্ৰগ্ৰাম কৰিছা আমাৰ ইতিবাচক হ'ব একদম মই আপোনাক এটা কথা কওঁ ধৰক মই নাজানো আপুনি ভগৱান বিশ্বাস কৰে নে নকৰে মই এইটো নাজানো আপুনি চিকিৎসক যিহেতু বিজ্ঞানৰ মানুহ বহুত বিজ্ঞানৰ মানুহে বৰ এটা বিশ্বাস নকৰে চাগে তেনেকুৱাও লাগে কিন্তু মোৰ কথাটো এনেকুৱা যে এটা সময়ত আছিল সত্য যুগ তাৰপিছত আহিল ত্ৰেতা তাৰপিছত আহিল দাপৰ যুগ এতিয়া কলি যুগ শাস্ত্ৰত কেতিয়াবাই লিখা আছে যে কলিৰ শেষত কল্কিৰ অৱতাৰ কাটি মাৰি গোটেইসোপা গুণ্ডামাৰ কৰিব তাৰমানে এই যে এতিয়া যিবোৰ পৰিৱেশ হৈ আছে ধৰক ব্যক্তিয়ে সমাজে সমাজে দেশে দেশে এতিয়া ধৰক ইজৰাইল পেলেষ্টাইন মই কথা এটা কৈছোঁ আপোনাক হয়নে যে যিবোৰ হৈ আছে তাৰমানে এই যে গ্ল'বেল ৱাৰ্মিঙক লৈ গোটেই পৃথিৱীৰ নেতাসকল এতিয়া হতচকিত পৃথিৱীৰ ভৱিষ্যত কি হ'ব শাস্ত্ৰত কেতিয়াবাই লিখা আছে যে পৃথিৱীৰ একদম এইখন ধ্বংস হৈ আকৌ সত্যযুগ আৰম্ভ হ'ব আৰু ইয়াত আপোনাৰ বায়ু টোটেলি বিষাক্ত হ'ব মানে মানুহে বিষ পান কৰিব মানুহে উশাহ ল'ব নোৱাৰা এটা পৰিৱেশ হ'ব এইটো শাস্ত্ৰত কিন্তু কেতিয়াবাই লিখা আছে এতিয়া ধৰক সেই পৰিৱেশটো এতিয়াইতো হৈছে কিন্তু এইবিলাকতো ভাৰতীয় সভ্যতাত আমি যিবিলাক বিশ্বাস কৰোঁ ধৰক বেদ উপনিষদ পুৰাণ এনেকুৱা মানে গীতাত যিখিনি লিখা আছে কোৰাণতো সেইখিনি লিখা আছে একেখিনি কথা বাইবেলতো লিখা আছে চাগৈ গতিকে মানুহৰ মই আপোনাক এইটোহে ক'ব বিচাৰিছোঁ যে মানুহৰ এফালেদি আমি সকলো পাইছোঁ যি বিচাৰিছোঁ মানুহৰ উদ্ভাৱনী শক্তিয়ে সেইখিনি আমাক দিছে মানুহ দিনক দিনে এনেকুৱা ওপৰলৈ গৈ আছে যে মানুহেই সঁচাকৈ ভগৱান এনেকুৱা এটা আৰু ভগৱান বেলেগ নাই তেনেকৈ সেইটো হেৰি এখন কিতাপ আছে হোমো ডিউজ ইউভেল নোহা হাৰাৰী তেখেতৰ নতুন কিতাপখন নেক্সাছ সেইখন পঢ়িছানে নাই নাজানো ইতিমধ্যে তেওঁ সেই তাত প্ৰেডিক্টেই কৰিছে যে মানুহে ভগৱানৰ বেলেগ ৰূপ ৰূপ ইনফেক্ট আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এতিয়া বহুতে পূজা কৰে বুলি মই তেনেকুৱা আৰ্টিকেল পঢ়িছোঁ এইটো ৰিচাৰ্চ আৰ্টিকেল দেই মানে এনেই নিউজ পেপাৰত পঢ়া আৰ্টিকেল নহয় যে ইটছ লাইক গড মানে চেট জিপিটি হওক বা কৃত্ৰিম বুদ্ধিমত্তাৰ যিটো উদ্ভাৱনী শক্তি সেইটো ভগৱান সদৃশ বুলি বহুতে ক'ব খুজিছে মই ভগৱানৰ ঈশ্বৰৰ বিশ্বাস বা ঈশ্বৰৰ ধাৰণা কেনেকুৱা এই বিষয়ে মই এখন ৰচনা আজি কিছুদিন আগতে লিখিছোঁ ৰচনা বুলি কৈছোঁ সেইটোত হেৰিলে নাযাওঁ কিন্তু এটা কথা ঠিক দুটা মই কথা ক'ব খুজিছোঁ যে কোভিডৰ পিছত ইউনাইটেড নেশ্যনছৰ এখন প্ৰতিবেদন ওলাইছিল সেই প্ৰতিবেদনটোত দুটা কথা কৈছে যে কোভিডৰ পিছত মানুহৰ মাজত ছ'চিয়েল কানেক্টেডনেছটো নাইকিয়া হৈ গৈছে কোভিডে কৰিছিলে সেইটো এটা বিশেষ ৰোগৰ কাৰণে হৈছিলে এটা মহামাৰীৰ কাৰণে হৈছিলে কিন্তু টেকন'লজিয়ে
আমাক কিন্তু মানুহৰ পৰা মানুহক আঁতৰাইছে ছ'চিয়েল মিডিয়াত আমি গোট খাইছোঁ যিসকলে ছ'চিয়েল মিডিয়াত সক্ৰিয় তেওঁ গোট খাইছোঁ ঠিকেই কিন্তু তাৰ মাজতো কিন্তু আচল যিটো ছ'চিয়েল কানেক্ট একদম আমাৰ যিটো প্ৰক্সিমিটি মই নিতু মণিক দূৰৰ পৰা ফোনেৰে খুব ইজিলি পাইছোঁ আৰু মই হয়তো ছ'চিয়েল মিডিয়াত নিতু মণিৰ কিতাপখনক লৈ মই বহুত প্ৰশংসা কৰিছোঁ লগতে মোৰ বিষয়ে মই নিজকে প্ৰজেক্ট কৰিছোঁ কিন্তু একেলগে আমি একেলগে বহি চাহ একাপ খাই আমাৰ যিটো কানেক্টেড যিটো কানেক্টেডনেছে আমাৰ মগজুত কিছুমান বিশেষ ধৰণৰ হৰমন বা নিউৰ' ট্ৰান্সমিটাৰৰ ছিক্ৰেশ্যনত সহায় কৰি আমাক মনত এটা বিমল আনন্দ দিয়ে ফিল গুড যিবিলাক আমি ফেক্টৰ্ছ বুলি কওঁ সেইবিলাক কথা পাতিম কেতিয়াবা সেইবিলাক আমি যিটো হ'ব লাগিছিল হোৱা নাই এতিয়া ফিল গুড ফেক্টৰবিলাক আমি বিচাৰিছোঁ আমি এই মোবাইলটোত আমি ফিল গুড ফেক্টৰ বিচাৰিছোঁ আমি এনেকুৱা ধৰণৰ টেকন'লজিৰ মাধ্যমেৰে গতিকে সেইবিলাকে ডেফিনেটলি আমাৰ মাজত সমস্যা আছে গতিকে মই যিটো কথা ক'ব খুজিছিলোঁ এতিয়া ইউনাইটেড নেশ্যনৰ প্ৰতিবেদন মতে মানুহৰ মাজত মানুহৰ যিটো ট্ৰাষ্ট বিশ্বাস সেই বিশ্বাসটো নোহোৱা হৈছে নট অনলি ডেট ৰাষ্ট্ৰৰ মাজত ৰাষ্ট্ৰৰ যিটো বিশ্বাস সেইটো সাংঘাতিকভাৱে হ্ৰাস পাইছে এইটো ইউনাইটেড নেশ্যনৰ প্ৰতিবেদন আজি বোধকৰো মই 7 মাহমান আগতে পাইছিলোঁ নেকি 2023 ছেপ্টেম্বৰত পাইছিলোঁ এইবিলাক কথা প্ৰমাণিত হৈছে যে এই কানেক্টেডনেছ নোহোৱাটো এটা কাৰণ মানুহৰ মানসিক স্বাস্থ্যৰ এটা ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া হৈছে যে মানুহে মানুহক বিশ্বাস কৰিব পৰাটো মানসিক সুস্বাস্থ্যৰ এটা ইণ্ডিকেটৰ মই নিতুমণিৰ লগত ট্ৰাষ্ট ৰাখিব পাৰিছোঁ মোৰ পৰিয়ালৰ লগত মোৰ বন্ধুবৰ্গৰ লগত মোৰ যিকোনো সমাজৰ নেতাৰ লগত ৰাজনৈতিক নেতাৰ মই বিশ্বাসযোগ্যতা ৰাখিব পাৰিছোঁ এইটো সু মানসিক স্বাস্থ্যৰ এটা ইণ্ডিকেটৰ এটা মানে ধৰি লওক ইয়াৰ্ড ষ্টিক বা মাপকাঠি বুলি ক'ব পাৰে গতিকে সমগ্ৰ পৃথিৱীৰ ৰাষ্ট্ৰবিলাকৰ মাজতে সেইটো নাইকিয়া হৈছে বুলি মই কোৱা নাই ইউনাইটেড নেশ্যনছৰ এখন প্ৰতিবেদনে কৈছে গতিকে এনে পৰিপ্ৰেক্ষিতত আমাৰ পৃথিৱীখনৰ ভৱিষ্যত সম্পৰ্কে আমি সন্দিহান হোৱাটো স্বাভাৱিক কিন্তু মই তথাপিও মই আশাবাদী এইকাৰণে আশাবাদী যে আমি আজি যিটো ষ্টেজত আছোঁ আজি হাজাৰ হাজাৰ বছৰ আগতেও বিভিন্ন স্তৰত আমাক বুৰঞ্জীয়ে এনেকুৱা বহুত উদাহৰণ দিয়ে যে আমাৰ মানৱ সভ্যতাৰ এই পৰিৱৰ্তনৰ যিটো প্ৰবাহমান যিটো যাত্ৰা এই যাত্ৰাত মানৱ জাতিয়ে সময়ে সময়ে বিভিন্ন গোটৰ মাজত দ্বন্দ্ব সংঘৰ্ষ বৰঞ্চ ষ্টেটিষ্টিক্স মতে নতুন যিবিলাক মানুহৰ মাজত ভায়লেন্স আমি যদিও কম খুব বাঢ়িছে আচলতে ভায়লেন্স ক্ৰাইম কমিছেহে এফালৰ পৰা চাবলৈ গ'লে সেই একজেক্ট ষ্টেটিষ্টিক্সটো মোৰ মনত নাই পৰিসংখ্যাটো কিন্তু তৎসত্ত্বেও মানুহৰ মাজত অস্থিৰতা আৰু অসহিষ্ণুতা কিন্তু বাঢ়িছে এই গোটেইবিলাকে মানুহক ঘূৰাই গতিকে আমি ইতিবাচক হিচাপে কিন্তু এটা ইনফৰমেশ্যন আৰু শ্বেয়াৰ কৰোঁ মই মানে এইটো অলপ হাঁহি পেলাই কৈছোঁ তুমি যিটো মানে শাস্ত্ৰৰ হেৰি কৈছা তোমাৰ শাস্ত্ৰৰ নিচিনা মোৰ ইমান ডেফিনেটলি ইমান অধ্যয়ন নাই কিন্তু য়েছ এটা সময়ত পৃথিৱীখন কিন্তু বিনাশ হ'ব সেইটো বিজ্ঞানসন্মত হেৰি সেইটো আৰু মিলিয়ন ইয়েৰ্ছৰ পিছত আমাৰ সূৰ্যটো ইমানেই তোমাৰ গৰম হ'ব সূৰ্যৰ হেৰিটো সেই তাপমানত এই পৃথিৱীখন থাকিব নোৱাৰা বুলি কয় কিন্তু সেইটো এটা বিজ্ঞানসন্মত ফিউচাৰিষ্টিক কথা মই অলপমান হেৰি সুৰতহে এই কথা নাই মই আপোনাক সুধিছোঁ তেনেকৈ দাস ডাঙৰীয়া আমি এটা শেষৰ ফাললৈ আহিছোঁ এটা কথা মই আপোনাক কওঁ যে খাদ্যাভাস আপুনি যিখিনি এতিয়ালৈকে আমি কথা পাতি আছোঁ এতিয়ালৈকে আমি খাদ্যৰ কথাটো ইয়াত যোগ দিয়া নাই মানে মই কোনটো কথা কৈছোঁ আপুনি কিছু সময় যে পূৰ্বে ক'লে সুস্থ দেহৰ কথা সুস্থ মনৰ কথা এই গোটেইকেইটাৰ লগত কিন্তু মানুহৰ খাদ্যাভাসৰ বহুত কথা জড়িত হৈ আছে এটা সুস্থ দেহতহে এটা সুস্থ মন থাকিব পাৰে আৰু এটা সুস্থ মনতহে এটা সুস্থ চিন্তা থাকিব পাৰে ঠিক কৈছে হয়নে যদি মানুহজন সুস্থ নহয় শাৰীৰিকভাৱে যদি তেওঁ অসুস্থ তেওঁ কেতিয়াও সুস্থ চিন্তা কৰিব নোৱাৰিব গতিকে সুস্থ দেহ সুস্থ মন সুস্থ চিন্তা এইটো বৰ্তাই ৰাখিবৰ কাৰণে আগৰ দিনত মই আকৌ আপোনাক কওঁ আমাৰ ভাৰতীয় সভ্যতাত ঋষিমুনিসকলে কি কৰিছিল আপুনি কিছু সময় পূৰ্বে ক'লে যে বেমাৰৰ ভেকচিন ওলাই আছে এতিয়া ধৰক ৰাছিয়াই কেঞ্চাৰৰ ভেকচিন উলিয়ালে এই 25ত এতিয়া গোটেই পৃথিৱীয়ে উপলব্ধ হ'ব বুলি কৈ আছে ইমান দিনে আগতে আমাৰ
চিতা ওলাই গ'ল কিন্তু মানে যেটো আমি বসন্ত বুলি কওঁ হয়নে কলেৰা এইবিলাক নোহোৱা হ'ল কিন্তু কেঞ্চাৰতো ইমান দিনে পৰা নাছিল অৱশেষত কিন্তু ৰাছিয়া ভেকচিন উলিয়াইছে এতিয়া গতিকে আগন্তুক দিনত হয়তো কেঞ্চাৰ পৃথিৱীৰ অন্যতম জটিল ৰোগটো নিৰ্মূল হৈ যাবগৈ পাৰে আমি নাজানো হয়নে কিন্তু মই আশা কৰোঁ নিৰ্মূল হ'ব নিৰ্মূল হ'ব পাৰে কাৰণ বিজ্ঞানৰ ধাৰাটো তেনেকুৱা বা ৰোগৰ চিকিৎসাৰ ধাৰাটো তেনেকুৱা স্মল পক্সৰ ভেকচিন ল'বলৈ 200 বছৰ লাগিছে একদম 200 বছৰ লাগিছে গতিকে ইটছ এ ভেৰি মই খুব বিশ্বাস কৰোঁ এজন চিকিৎসক হিচাপেও নহয় এজন বিজ্ঞানৰ সাধাৰণ ছাত্ৰ হিচাপে যে পৃথিৱীত চিকিৎসাৰ হেৰিটো এটা সময়ত ওলাব সময় ল'ব পাৰে মই এটা ক'ব বিচৰা কথাটো হ'ল যে যেনেকৈ আমাৰ পশ্চিমীয়া দেশবিলাকে ধৰক ঔষধ উলিয়াইছে তেনেকৈ আমাৰ ভাৰতীয় সভ্যতাত থকা এটা বস্তু এতিয়া পৃথিৱী আদৰি লৈছে সেইটো হৈছে যোগ ধ্যান মানুহৰ প্ৰশান্তিৰ কাৰণে অসহিষ্ণু মানুহ এটাক সহিষ্ণুতা দিবৰ কাৰণে বা অশান্ত মন এটাক শান্ত কৰিবৰ কাৰণে এতিয়া বিশ্বজুৰি মোদীৰ এইটো এটা ক্ৰেডিট আছে এইটো মানিবই লাগিব চবেই দিয়কচোন মোদী প্ৰাইম মিনিষ্টাৰ হোৱাৰ পিছত গোটেই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এতিয়া পৃথিৱীত উদযাপিত হৈছে এই যিটো ধ্যানৰ যিটো শক্তি মানুহে কিন্তু এতিয়া লাহে লাহে আকৌ ঔষধতকৈ সেই মেডিটেশ্যনক মানুহে এটা দিশত গুৰুত্ব দিছে এই সুস্থ মনৰ কাৰণে সুস্থ চিন্তাৰ কাৰণে কিন্তু ইয়াৰ লগত কিছু খাদ্যাভ্যাসৰ কথা এটা জড়িত হৈ আছে আগৰ যিটো পিয়ৰ খাদ্য এতিয়াৰ শাক পাচলিৰ পৰা একেবাৰে ফল মূলৰ পৰা মাছ মাংসলৈকে প্ৰযুক্তিয়ে আমাক যিবোৰ খাদ্য খুৱাইছে মোতকৈ আপুনি বেছি ভালকৈ জানে ইয়াৰো এটা এই মানুহৰ মনস্তত্বত প্ৰভাৱ মই তোমাৰ প্ৰশ্নটোৰ উত্তৰ অলপ কেইবাটাও ভাগ কৰি পেলাই দিওঁ প্ৰথম কথা যোগাভ্যাস আৰু ধ্যান মেডিটেশ্যন মই নটচাট কেতিয়াও নকৰোঁ ডেফিনেটলি ইয়াৰ এটা আমাৰ ঔষধিক গুণ বুলি কোৱা বা আমাৰ দেহ আৰু মনৰ ওপৰত ইতিবাচক প্ৰভাৱ আছে এটা কথা হ'ল কি যিহেতু মই এজন চিকিৎসক যিহেতু মোৰ বিষয় আৰু মোৰ অধ্যয়ন এই চিকিৎসা বিজ্ঞান অকল মানসিক বুলিয়ে নহয় বেচিকেলি চিকিৎসা বিজ্ঞান আৰু তাৰ মানসিক মই অলপ আগতে এটা কথা কৈছিলোঁ যে মানুহৰ মন মানুহৰ চিন্তা মানুহৰ আচৰণ মানুহৰ ব্যৱহাৰ মানুহৰ আবেগ অনুভূতি ডিচিশ্যন মেকিং কেপাচিটি বিচাৰ বিবেচনা পাৰিপাৰ্শ্বিকতাক আমি কেনেকৈ গ্ৰহণ কৰিছোঁ আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা আৰু সেইবিলাক আমি মগজুলৈ পঠিয়াই সেইবিলাক মগজুত সমন্বয় ঘটাই আমাৰ শৰীৰৰ বিভিন্ন স্থানলৈ তাক প্ৰেৰণ কৰিছোঁ আৰু তাৰ ওপৰতে আমাৰ গোটেই ব্যৱহাৰ আচৰণ নিৰ্ভৰ কৰিছে ইয়াতে এটা কথা আছে যে দেহ মন এটা সময়ত আছিলে যে ডুৱেলিজিম দুইটাৰ মাজত দুটা পৃথক বস্তু নেকি এতিয়া দেৰ ইজ ন' ডাইকটমি আমি যদি একদম শব্দটো কওঁ যে দুইটাৰ মাজত পৃথক নহয় ইটো সিটোৰ পৰিপূৰক মই অকল দেহ নহয় অকল মনেই নহয় মই দেহ মন দুইটাই নিতুমণি গোটেই সমস্ত দেহ মন দুইটা আৰু লগতে তেওঁৰ সমাজ আৰু সমাজৰ পৰিৱেশ আৰু সমাজ বুলিলে সমাজৰ মূল্যবোধ প্ৰমূল্যবোধ তুমি আৰম্ভণিতে মূল্য তাৰপিছত আমাৰ জীৱন ধাৰণৰ প্ৰণালী মানসিক চাপ আৰ্থসামাজিক দিশ গোটেইবিলাক কথা জড়িত আছে আমাৰ শিক্ষা ব্যৱস্থা শিক্ষা জীৱনৰ সৰুকালৰ অভিজ্ঞতা মাক দেউতাকে কেনেকৈ এতিয়া মই এটা শব্দ এটা কৈ থওঁ দৰ্শকৰ কাৰণেও যে while in the construction of the brain nature or God আমি যদি God or nature একে বুলি ধৰি লৈ কওঁ supplies the raw material but it is the nurture which act as an architect to put them together অৰ্থাৎ আমি ঈশ্বৰ প্ৰদত্ত বা জন্মগতভাৱে আমি এটা মগজু মস্তিষ্ক লৈ আহিলোঁ কিন্তু সেই মস্তিষ্কটো কেনেকুৱা হ'ব সেইটো নিৰ্ভৰ কৰিব সেই মস্তিষ্কটোক অভিভাৱক পৰিৱেশ শিক্ষা ব্যৱস্থাই আৰু সমাজ আৰু বিভিন্ন কাৰকে কেনেকৈ নাৰ্চাৰ কৰিছে লালন পালন কৰিছে আৰু তাৰ ওপৰতেই এজন ব্যক্তিৰ মানসিক স্বাস্থ্য চিন্তা ধাৰণা ইত্যাদি ইত্যাদি সকলো কথা নিৰ্ভৰ কৰিব বিচাৰ বিবেচনা বোধক জ্ঞান যিটো কগনিটিভ ফাংচন বুলি কওঁ মেমৰি ইণ্টেলিজেঞ্চ পাৰচেপশ্যন অৰ্থাৎ পাৰিপাৰ্শ্বিকতা কেনেকৈ ধৰণৰ তেওঁ সম্যক জ্ঞান লাভ কৰিছে গতিকে ইয়াৰ লগত ডেফিনেটলি খাদ্যৰ জড়িত আছে খাদ্য থাকিবই কাৰণ দেহ মন দুইটাতে খাদ্যৰ প্ৰভাৱ পৰে ইনফেক্ট তোমাৰ প্ৰশ্নটোত ইমান প্ৰাসংগিক আজিৰ দিনত এতিয়াৰ দিনত যে এইটোও বৰ্তমান প্ৰমাণিত হৈছে
দেয়াৰ ইজ এ ডাইৰেক্ট লিংক বিটুইন গাট অৰ্থাৎ গাট বুলি আমি ইংৰাজীত এটা শব্দ কওঁ ন গাট ফিলিং কি হৈ যায় মোৰ গাট ফিলিং যে এইটো ঘটনা এনেকুৱা হ'ব দেই আমি সচৰাচৰভাৱে কওঁ এই গাট ফিলিঙৰ এটা সাংঘাতিক ধৰণৰ অৰ্থ আছে অৰ্থাৎ ইয়'ৰ ফিলিংছ তোমাৰ ইম'শ্যন তোমাৰ মস্তিষ্কৰ লগত আমাৰ পেটৰ আমাৰ গোটেই ডাইৰেক্ট লিংক আছে এইটো এটা প্ৰমাণিত হৈছে এইটো এইবিলাক কথা আহি পৰিব ডিপ্ৰেশ্যনৰ ক্ষেত্ৰতো উদ্বিগ্নতাৰ ক্ষেত্ৰতো বিভিন্ন মানসিক ৰোগৰ ক্ষেত্ৰত এইবিলাক গৱেষণা এটা বিভিন্ন ষ্টেজ পাইছে গতিকে খাদ্যৰ ডেফিনেটলি ইয়াত এটা প্ৰভাৱ আছে ইয়াৰ গুৰুত্বপূৰ্ণ ইয়াৰ এটা প্ৰক্ৰিয়া এই কাম কৰে ইয়াত আমি নুই কৰিব নোৱাৰোঁ আৰু থাকিবই ঠিক তেনেদৰে যোগ অভ্যাস আৰু মেডিটেশ্যন বিভিন্ন ধৰণৰ এতিয়া ষ্টাডি চলি আছে গৱেষণা চলি আছে যে যোগে আৰু ধ্যানে মানুহৰ মস্তিষ্কৰ ওপৰত কেনেকুৱা ক্ৰিয়া কৰে মানে এটা ভাল কথা হৈছে কি মই অলপ আগতে কৈছিলোঁ যে আজি 15-20 বছৰ আগলৈকে আমি মস্তিষ্কৰ সম্পৰ্কে আমাৰ যি ধাৰণা সলনি হৈছে আৰু এই সলনি হ'ব পাৰিছে এইটোৰ কাৰণে আমি কওঁ ফাংচনেল MRI আমি MRI জানো মেগনেটিক ৰেজনেন্স ইমেজিং যিদৰে আমি ইমেজিং কৰি ব্ৰেইনটোৰ আমি কৰোঁ কিন্তু ফাংচনেল MRI আমি কিবা এটা কৰিলে সেইটোৰ মগজুৰ কোনডোখৰত ক্ৰিয়া কৰিছে কোনডোখৰত এক্টিভেট হৈছে সক্ৰিয় হৈছে এইবিলাক কথা এতিয়া ষ্টাডি কৰিব পৰা হৈছে গতিকে ইয়াত কোনো সন্দেহ নাই যে যোগ অভ্যাসে মেডিটেশ্যনে আমাৰ মস্তিষ্কৰ ওপৰত পজিটিভলি ক্ৰিয়া কৰে কিন্তু মোৰ বৰ্তমানলৈকে যিখিনি এজন চিকিৎসক হিচাপে 40 বছৰৰ যি অভিজ্ঞতা কিছুমান মানসিক ৰোগত সেয়া আমাৰ লাইফষ্টাইল হ'ব পাৰে আমাৰ জীৱনশৈলী হ'ব পাৰে কিন্তু যদি এজন মানুহৰ ৰোগ হয় অসুখ হয় তাত কিন্তু ঔষধৰ যিটো ভূমিকা সেইটো ডেফিনেটলি ইয়াত আমি কোনো আমাৰ সন্দেহ নাই অস্বীকাৰ কৰিব নোৱাৰোঁ তেনেকুৱা ক্ষেত্ৰত যোগ অভ্যাস বা ধ্যানে আমি এটা শব্দ ব্যৱহাৰ কৰোঁ এডজাংক্ট হিচাপে কাম কৰিব পাৰে এড অন লগত সহায়কাৰী হিচাপে কাম কৰিব পাৰে কিন্তু এজন ব্যক্তিৰ যদি ধৰি লওক মই উদাহৰণ এটা দিছোঁ ডিপ্ৰেশ্যন হৈছে তেওঁক অকল যোগ আৰু অকল হেৰি কৰিবৰ কাৰণে কৰিলে তেওঁক আমি হয়তো আমি তেওঁক যিখিনি নিৰাময় কৰিব পাৰিব লাগে আমি কৰিব নোৱাৰোঁ এইটো এটা ইণ্টাৰেষ্টিং নহয়নে বাৰু নিতুমণি ভাবিছোঁ মই মানে একদম তোমাক হেৰি হিচাপে কথা পাতিছোঁ যে চোৱা এজন মানুহৰ মানসিক হতাশগ্ৰস্ততা হৈছে মানুহজনৰ দুখ কোনো কাৰণ নাই কোনো কাম কৰিবলৈ মন নাযায় মানুহৰ লগত কথা পাতিবলৈ মন নাযায় টোপনি নাহে খাবলৈ মন নাযায় সব ইণ্টাৰেষ্ট নাইকিয়া হৈছে খালি মনটোত এটা দুখ বেদনা বেজাৰ আৰু এনেকুৱা হৈ গৈছে যে মোৰ জীৱনটো অৰ্থহীন মই জীয়াই থকাই নাই একদম তেনেকুৱা এজনক মানুহে এটা ঔষধৰ ব্যৱহাৰে আমিতো দেখি আহিছোঁ আৰু মই দেখাটোলৈ কোৱা নাই গৱেষণাই কৈছে গৱেষণাই প্ৰমাণ কৰিছে কাৰণে এইখিনি আমি ঔষধ ব্যৱহাৰ কৰিব পাৰিছোঁ আমাৰ এটা বহুতৰ মাজত এনেকুৱা ধাৰণা আছে যে ভুল এটা বিশ্বাস আছে যে এইবিলাক ঔষধ বেয়া এইবিলাক ঔষধ টোপনিৰ ঔষধ এইবিলাক ঔষধে আমাৰ নিচা কৰি দিয়াৰ নিচিনা এইটো একেবাৰে নহয় আমাক যোগ অভ্যাস আমি মেডিটেশ্যন আমি কেতিয়াও নৎসাত নকৰোঁ কেতিয়াও হেৰি নকৰোঁ আমি কওঁ আমি নিজৰ বিধান দিওঁতে কওক আপুনি ঔষধখিনি খাব আপোনাৰ লাইফষ্টাইল অলপ চেঞ্জ কৰক আপোনাৰ জীৱনশৈলী অলপ চেঞ্জ কৰক আপুনি খোৱা খাদ্যৰ ওপৰত জোৰ দিয়ক আপুনি এনেকুৱা ধৰণৰ খাদ্য নাখাব এনেকুৱা ধৰণৰ খাদ্য খাওক আপুনি নিচাযুক্ত বস্তু নাখাব আৰু আপুনি যোগা কৰক ব্যায়াম কৰক কাৰণ এইবিলাকে কেনেধৰণে পজিটিভলি ইতিবাচক হিচাপে কাম কৰে সেইটো গৱেষণাই ইতিমধ্যে প্ৰমাণ কৰিছে আপুনি ধ্যান কৰক কিন্তু যোগ আৰু ধ্যান কৰোঁতেও মেথডিকেল হ'ব লাগিব মাত্ৰ ৰিচুৱেলিষ্টিক মানে মই কৰিব লাগে কাৰণে কৰিছোঁ সেইটো কৰিলে কিন্তু তাৰ আমি যিটো বেনিফিট বা যিটো সেইটো বোধ কৰা নাপাম গতিকে এই গৱেষণাক মই ডেফিনেটলি সন্মান কৰোঁ যে চিকিৎসক হিচাপে আৰু আমি এইবিলাকক আজিকালি কওঁ এইখিনি কৰক কিন্তু লগতে মই এইটোও ক'ম যে সেইটোৱেই মানে চিকিৎসাৰ একমাত্ৰ আমাৰ চিকিৎসা পদ্ধতিত মানে মই মেডিকেল ছায়েন্স এজ এ হোল কৈছোঁ সেই চিকিৎসা পদ্ধতিত সেইবিলাকে অকল উত্তৰ নহয় অকল তাৰ সমাধান নহয় তাৰ লগত ঔষধৰ যিটো প্ৰয়োগিক দিশ ইয়াক আমি বিজ্ঞানসন্মতভাৱে এভিডেন্স বেছ বুলি আজিকালি শব্দ এটা সেইটো লৈহে ব্যৱহাৰ কৰোঁ গতিকে দৰ্শকৰ মনত যাতে সেইটো মানে বেমেজালি সৃষ্টি নকৰে সেইকাৰণে মই কথাটো অলপ বহলাই বুজাই ক'বলৈ চেষ্টা কৰিছোঁ যদিও আমাৰ অনুষ্ঠানটো শেষ কৰিব লাগিব এতিয়া মই আজি জাষ্ট আৰম্ভণি কৰিছোঁ মই আপোনাক কৈছোঁৱেই যে মানুহৰ ধৰক হতাশা মানুহৰ আত্মহত্যাৰ প্ৰৱণতা বা এই উদ্বেগ এইবোৰ যিবিলাক মানুহৰ জীৱনৰ এতিয়া একো একোটা সমস্যা হৈছে আপোনাৰ লগত এটাকে আমি প্ৰত্যেক মাহত আলোচনা কৰিম
আৰু যদি আমাৰ সম্ভৱ মই যত পূৰ্ণাস্তি চেষ্টা কৰিম মোৰ যিমানখিনি সীমাবদ্ধ আৰু মানুহক কিন্তু সমস্যাটোৰে আমি ভাৰাক্ৰান্ত কৰিবলৈ ভয় খুৱাই দিবলৈ নহয় আমি একেবাৰে নহয় উদ্ধাৰ কৰিবলৈ এই সমস্যাবিলাকৰ যে সমাধান আছে সেই বাটটো একদম আৰু এইটো কথা বুজিবলৈ যে মানসিক স্বাস্থ্য সমস্যা এতিয়া আৰু ঘৰৰ বন্ধ কোঠালিৰ মাজত লুকুৱাই থোৱা সমস্যা নহয় আৰু মানুহে নিজে ঠিক কৰিব আমি কাৰ্পেটৰ মাজত লুকুৱাই থৈ পেলাই নাই বুলি কোৱাৰ সময় নহয় ইয়াক আমি মুকলি আকাশৰ তললৈ লৈ অহাৰ সময় হৈছে মই আপুনি আজি এই মোৰ প্ৰথমটো 2025 চনৰ প্ৰথমটো অভিমত গতিকে মই আপোনাক আৰম্ভণিতে কৈছিলোঁ যে যোগাত্মক চিন্তাৰে এইবাৰ আমি গোটেই বছৰটোত আপোনাক আনিম আৰু সেই তেনেকুৱা কিছু কথা আমি আমাৰ দৰ্শকসকলক অৱগত কৰিম গতিকে আজি আপুনি প্ৰথম দিনটোত আহি দিলে মোৰ ভাল লাগিল ধন্যবাদ মোকো এনেকুৱা ধৰণৰ এটা সুযোগ দিয়াৰ কাৰণে ধন্যবাদ তোমাক নৱবৰ্ষৰ শুভেচ্ছা আৰু শুভকামনা জনালোঁ আৰু সমগ্ৰ প্ৰতিদিনৰ দৰ্শকক মই অনাগত 2025 বছৰটো খুব শুভ হওক আপোনালোকৰ স্বাস্থ্যকৰ হওক সুখ আৰু সমৃদ্ধিৰে ভৰক এই কামনা কৰি ধন্যবাদ প্ৰিয় দৰ্শক মই আৰু বিশেষ ক'বলগীয়া নাই আপোনালোকক কৈছোঁৱেই আপোনালোকৰ গোটেই 2025 বছৰটো সুখ শান্তি সমৃদ্ধিময় হওক আৰু তাৰ কাৰণে কিছুমান টিপছ আমি এই বছৰটোত মাহত এবাৰকৈ হ'লেও দিম আৰু জয়ন্ত দাস ডাঙৰীয়া আমাৰ অতিথি হ'ব বিভিন্ন ধৰণৰ সমস্যাক আমি তেখেতৰ লগত আলোকপাত কৰি আপোনালোকক কিছু পথৰ সন্ধান দিয়াৰ আমি চেষ্টা কৰিম এই অভিমতৰ মঞ্চৰ পৰা আজি প্ৰথমটো খণ্ডৰ ইমানতে সামৰণি মাৰি অহা মাহত পুনৰ তেখেতক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ নমস্কাৰ